গুড মৰ্নিং গাইজ। আজি এটা নতুন খানা বনাব বিচাৰিছোঁ। নতুন মানে কি, আমি খাই থাকোঁ ডেইলি, কিন্তু আজি আমাৰ খানা খোৱা তৰিকাটো অলপ বেলেগ ষ্টাইল, সম্পূৰ্ণ ঘৰুৱাভাৱে আজি খানাটো বনোৱা হ'ব। আৰু খানাটো বনোৱাৰ কাৰণে প্ৰথমতে আমি দালি বনালোঁ, দালি অলৰেডি হৈ গ'ল। তাৰপিছত ভাত বনালোঁ, ভাত হৈ গ'ল। এতিয়া মেইন দুটা ভাজি আছে। এই ভাজি দুটাৰ কাৰণে আমি কি কি কাটি লৈছোঁ আপোনালোকক অকণমান দেখাব বিচাৰিছোঁ। প্ৰথমতে এইটো দেখিছে আপোনালোকে গাইজ, এইটো এটা কাচকল দেখিছে গাইজ। মই সৰু সৰু টুকুৰা টুকুৰকৈ কাটি লৈছোঁ, আৰু এইটো সম্পূৰ্ণভাৱে আপোনাৰ অকল তেলত হ'ব, ভজা হ'ব। তাৰপিছত আৰু এটা আমি বস্তু আজি আনি লৈছোঁ, বৰ্তমান আমাৰ শিবিৰতে থকা এটা বস্তু। এই বস্তুটো আপোনালোকে দেখিছে গাইজ, এইটো দেখিছে গাইজ, এইটো হৈছে অমিতা ফুল। এই অমিতা ফুলৰ লগত আমি আৰু এটা বস্তু সংযোজন কৰি দিব বিচাৰিছোঁ। এইটো দেখিছে, এইটো ডিম। এই ডিম আৰু অমিতা ফুল, কিয় অমিতা ফুলটো প্ৰথমতে আমি বইল কৰি ল'ম। বইল কৰি লোৱাৰ পিছত পানীটো পেলাই এইটো কাঢ়ি ল'ম। কাঢ়ি লোৱাৰ পিছত আপোনাৰ এই ডিমটো আৰু অমিতা ফুলটো একেলগে ভাজি হ'ব। আৰু তাৰ লগত এই দুটা দেখিছে, এই দুটা বিলাহী, এইটো বিলাহী দুটা মিক্স হ'ব। এই তিনিটা বস্তু মিক্স হ'ব। তাৰপিছতে দেখুৱালে কাচকলে আছে। আমি এইখিনি ধুনীয়াকৈ আজি ঘৰুৱা খাদ্য হিচাপে বনাব লৈছোঁ। আৰু এইবিলাক খাদ্য খালে মানে নিজৰ স্বাস্থ্যৰ কাৰণে ভাল। আৰু আজিকালি গম পাই গাইছ, আপোনালোকে বজাৰত যিবোৰ শাক পাচলি ওলাইছে গোটেইবোৰ কীটনাশক দ্ৰব্য দিয়া খাদ্য। গতিকে আমি কিছুমান সদায় যদি পাৰে আপোনালোকে সদায় পৰাপক্ষত এনেকুৱা কিছুমান বস্তু খাবলৈ চেষ্টা কৰিব। কচু, ঢেকীয়া, এনেকুৱা ধৰণৰ কিছুমান বস্তু খাবলৈ চেষ্টা কৰিব। আৰু আমি ভাত খোৱাৰ পিছত চবচে স্পেচিয়েল আছে, এইটো দেখিছে গাইছ, 1 লিটাৰ গৰু গাখীৰ আনি থৈছোঁ। এই গৰু গাখীৰটো আমি কি কৰিম, 1 লিটাৰ গাখীৰত আপোনাৰ আমি যেতিয়া খাম, খোৱাৰ আগে আগে আমি আধা লিটাৰ ইয়াত পানী দিম। পানী দি সম্পূৰ্ণৰূপে মিক্স কৰিম। মিক্স কৰাৰ পিছত আমি ভাত খোৱাৰ পিছত আধা ঘণ্টাৰ পিছত এইটো আমি চবেই এগিলাচ এগিলাচ খাম। গতিকে আজি ৰেচিপিটো মানে খানাটো ইমানেই। গতিকে কেনেকুৱা পাইছে গাইছ আপোনালোকে জনাব। আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে মৰম চেনেহ দিয়ে, এনেকুৱা ধৰণৰ আৰু ভিডিঅ' মই ভৱিষ্যতে বনাই যাম। ইয়াকে মই আপোনালোকৰ ওচৰত অনুৰোধ ৰাখিছোঁ, আপোনালোকে ভিডিঅ'টো যিমান পাৰে আগুৱাই দিব। ধন্যবাদ।